ষষ্ঠ অনুসূচী আমাক লাগিবই, নিৰ্বাচন আহিব যাব, ষষ্ঠ অনুসূচী নিৰ্বাচন কেন্দ্ৰিক কথা হ'ব নালাগে। এই মন্তব্য ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ। তেওঁ এইবাৰ দুধনৈ, বকো, ছয়গাঁও, পশ্চিম গোৱালপাৰা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত হোৱাত উৎফুল্লিত হৈ এই তিনিটা সমষ্টিৰ উপৰিও পলাশবাৰী সমষ্টিত ৬২,০০০ ৰাভা ভোটৰ থকাৰ কথা উল্লেখ কৰি আগন্তুক বিধানসভা নিৰ্বাচনত ৭টা সমষ্টি দখল কৰিব বুলি হুংকাৰ দিয়ে। প্ৰথম কথা হ'ল আপোনালোকৰ যোগেদি আজি ৩০ তাৰিখ, বছৰৰ প্ৰায় শেষ দিন। সমূহ ৰাভা হাছংবাসী আৰু অসমবাসী ৰাইজলৈকে নতুন বৰ্ষৰ বহুত বহুত শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সকলো বিভিন্ন জাতি, জনগোষ্ঠী, ধৰ্মাৱলম্বী মানুহে স্বাস্থ্যৱান হৈ থাকক, সুস্বাস্থ্য গৰাকী হৈ থাকক, আৰু যিবিলাক কাম আধৰুৱা হৈ থাকিলে এইটো বছৰত সেইটো পূৰ্ণ হওক। আৰু যিকেইগৰাকী ব্যক্তি আমি স্বনামধন্য ব্যক্তি, জুবিন গাৰ্গকে আদি কৰি যিকেইগৰাকী ব্যক্তি আমি আমাৰ মাজৰ হেৰুৱালোঁ বা অকালতে হেৰুৱাব লগা হ'ল, তেখেতসকলৰ প্ৰতি মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। এতিয়া ছিক্সুৱেল আমি বিচৰা কথাটো নিশ্চয়কৈ নহয়। কথাটো হৈছে এনেধৰণৰ যে এই অঞ্চলবাসী ৰাইজে বিচাৰিছে, আৰু অঞ্চলবাসী ৰাইজে বিচৰা দাবীটোক ৰাভাজাতীয় সংগঠনসমূহ, বিশেষকৈ নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ, ছিক্সুৱেল ডিমাণ্ড কমিটিকে আদি কৰি অন্যান্য ৰাভাজাতীয় সংগঠন আৰু যৌথ সংগ্ৰাম সমিতিৰ নেতৃত্বত এই সংগ্ৰামটো চলি আছে। তাৰ উদ্দেশ্য এইটোৱেই যে আজি যি ধৰণে বিদেশীৰ আগ্ৰাসনৰ কথা যদি আমি চাবলৈ যাওঁ, আপোনালোকে যদি আমি বেছিকেলি আমি সদায় চাওঁ যে 1952 কথাখিনি আমি আহে, কিন্তু ব্ৰিটিছ পিৰিয়ডৰ যদি আপোনালোকে কথা যায় 1881 কথা যদি চাবলৈ যায়, 1881 17 ফেব্ৰুৱাৰীত সেই সময়ত ব্ৰিটিছ পিৰিয়ডতে কৈ থৈ গৈছে যে অসমত মানে ইলিগেল ইমিগ্ৰেণ্ট বা মাইগ্ৰেণ্টছ অসমত অব্যাহত আছে, আৰু সেই অব্যাহত থকাটোৰ দুৱাৰ মুক্ত বুলি কৈছিল গোৱালপাৰা জিলা। আৰু সেই গোৱালপাৰা জিলাৰ সাঙুৰি, কামৰূপ জিলাৰ সাঙুৰি আজি ৰাভা হাছং নমাজ কাউন্সিল আছে। আৰু তেতিয়া প্ৰতি 10,000 প্ৰায় 100জন বিদেশী থকাৰ কথাখিনি তেতিয়া ব্ৰিটিছে কৈ থৈ গৈছিল ব্ৰিটিছৰ। আৰু সেইটো আজি তাৰিখত যদি আমি চাম, প্ৰতি 10,000 প্ৰায় 300 পৰা 400লৈকে ই ৰূপান্তৰিত হৈছে। গতিকে সেইটোৰ পৰা যদি বাচাবলগীয়া হয়, ইয়াৰ ৰাভাৰ উপৰিও জনজাতিৰ উপৰিও খিলঞ্জীয়া মানুহ, অসমীয়া মানুহসকল যদি বাচিবলগীয়া হয়, ভাৰতবৰ্ষৰ স্থায়ী নাগৰিকসকল যদি বাচিবলগীয়া হয়, আমি ইয়াত বসবাস কৰা সকলো খিলঞ্জীয়া মানুহসকল যদি বাচিবলগীয়া হয়, ইয়াৰ সাংবিধানিকভাৱে এই অঞ্চলটো প্ৰটেক্ট কৰাটো অত্যন্ত জৰুৰী। কাৰণ গুৱাহাটী ওচৰতে লাগি আছে, আন্তঃৰাষ্ট্ৰীয় এয়াৰপৰ্ট ইয়াত ওচৰতে লাগি আছে। গতিকে ছিক্সুৱেলৰ বিকল্প ইয়াত হ'বই নোৱাৰে, ছিক্সুৱেলৰ বিকল্প ইয়াত থাকিবই নোৱাৰে। কাৰণ ছিক্সুৱেল হ'বলৈ যাওঁতে মানুহৰ যিটো ধাৰণা যে ইয়াত পাৰ্টিকুলাৰ এটা জনগোষ্ঠীক, এটা অঞ্চল বা এটা জনজাতিসকলক দিয়া বুলি কথা নহয়, এটা অঞ্চলক দিয়ে। এটা অঞ্চলক উন্নয়ন কৰিবৰ কাৰণে সেই অঞ্চলৰ মানুহখিনি ভাৰতবৰ্ষৰ অন্য প্ৰান্তৰ সমান্তৰালভাৱে আগবঢ়াই নিবৰ কাৰণে যি ব্যৱস্থা, সেই ব্যৱস্থাটো ছিক্সুৱেল। ইয়াৰ ডেফিনেশ্যন সলনি হৈ গ'ল গোটেইবিলাক ক্ষেত্ৰত। গতিকে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত প্ৰথমবাৰৰ কাৰণে কাউন্সিল গঠন হোৱাৰ যে 30 বছৰৰ এই উকলিবৰ হ'ল আৰু 2 মাহ বাকী আছে, এই 2 মাহৰ প্ৰাক মুহূৰ্তত আলোচনালৈ প্ৰথমবাৰৰ কাৰণে এই আলোচনা হৈছে। আৰু এই আলোচনাত ইমান ইতিবাচক সঁহাৰি তেখেতে জনাইছে, এটা ইণ্টাৰলকুটৰ তেখেতসকলে দিব, মধ্যস্থতা এটা দিব। এইকাৰণে প্ৰয়োজন যে আমাৰ কথাখিনি ভাৰত চৰকাৰক জনাব, ভাৰত চৰকাৰখিনি আমাক জনাব। আৰু অকল সেইটোৱে নহয় যে সেই আলোচনা শেষ কৰিবলৈ যাওঁতে অল দ্য ষ্টেক হোল্ডাৰ, তাৰমানে ৰাভা হাছং সমাজ কাউন্সিল থকা সকলো জাতি, জনগোষ্ঠী, ধৰ্মাৱলম্বীৰ মানুহসকলৰ লগতে আলোচনা কৰি সকলোৰে গ্ৰহণযোগ্য সূত্ৰ উলিয়াই ৰাভা হাছং সমাজ কাউন্সিল ভাৰতবৰ্ষৰ সংবিধান সংশোধনীত অন্তৰ্ভুক্ত কৰিব। গতিকে জেনুইন, আৰু এই জেনুইন ডিমাণ্ডটো তৎকালীনভাৱে বলবৎ হোৱাকৈ যিমান সোনকালে কৰিব, সিমান সোনকালে আমি খিলঞ্জীয়াসকল বাচি যাম, জনজাতিসকল বাচি যাব। আমাৰ অঞ্চলত থকা সম্পদ অধিকাৰৰ ওপৰত আমাৰ খিলঞ্জীয়া মানুহৰ কৰ্তৃত্ব ইয়াত থাকিব। ৰাজনৈতিক অধিকাৰৰ এটা কথা আছে, 2026 ডেফিনেটলি নিৰ্বাচন, এই নিৰ্বাচনত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব আপোনাৰ? কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতি, কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা, কামৰূপ জিলা ৰাভা মহিলা পৰিষদৰ যৌথ উদ্যোগত ছয়গাঁও আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি, ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ছয়গাঁও আঞ্চলিক ৰাভা মহিলা পৰিষদ, সাতপাৰা আঞ্চলিক যুৱক সংঘ আৰু সাতপাৰা নাচিনী শিলা মহাপ্ৰভু মন্দিৰ ৰাইজ গয়ৰসৰ সহযোগত দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ সাতপাৰা ৰাজহুৱা খেলপথাৰ যোৱা 29 ডিচেম্বৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ষষ্ঠ অনুসূচী দাবী সমিতিৰ 7ম ত্ৰিবাৰ্ষিক অধিৱেশনখন আৰম্ভ হৈছিল। মঙলবাৰে দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা 9 বজাত ষষ্ঠ অনুসূচী দাবী সমিতিৰ পতাকা উত্তোলন আৰু মাৰ্চ পাষ্ট দলৰ অভিবাদন গ্ৰহণ অনুষ্ঠান উদ্বোধন কৰে সভাপতি দশানন ৰাভাই। পুৱা 9:30 বজাত শ্বহীদ তৰ্পণ কৰে ভাৰপ্ৰাপ্ত মুখ্য সম্পাদক মনোজ কুমাৰ ৰাভাই। গছপুলি ৰোপণ কৰে জয়দেৱ ৰাভাই। সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে কাৰ্যবাহী সদস্য জোনালী ৰাভাই। দিনৰ 1 বজাত অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে দশানন
ৰাভাই মুকলি সভা উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ সোণাৰাম ৰাভাই আদৰণি ভাষণ প্ৰদান কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি প্ৰদীপ ৰাভাই মুখপত্ৰ ধুমৰাপ উদ্বোধন কৰে দুধনৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ললিত চন্দ্ৰ ৰাভাই স্মৃতি গ্ৰন্থ শিলোক উন্মোচন কৰে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰমাকান্ত ৰাভাই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে আৰচুৰ সভাপতি মতিলাল ৰাভাই বিশিষ্ট অতিথিৰূপে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰা প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে সভাত বিশিষ্ট অতিথি তথা ট্ৰাইবেল সংঘৰ সম্পাদক আদিত্য খাখলাৰীয়ে ষষ্ঠ অনুসূচী ন্যায্য দাবী ষষ্ঠ অনুসূচী লাগিবই বুলি স্পষ্ট কৰি দিয়ে হয় আজি ষষ্ঠ অনুসূচী দাবী সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশন এই অধিৱেশনত আমাকো আমন্ত্ৰণ জনালে আমিও আহি উপস্থিত হৈছোঁ সাতপাৰাত এই অধিৱেশনখন ছয়গাঁৱৰ সাতপাৰাত অধিৱেশনখন অনুষ্ঠিত হৈছে এটা দীঘলীয়া সংগ্ৰাম ৰাভা জনগোষ্ঠীয়ে স্বনিয়ন্ত্ৰণৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে দীঘলীয়া সংগ্ৰাম অব্যাহত ৰাখিছে 1995 চনত ৰাজ্য চৰকাৰে এটা আইন প্ৰণয়ন কৰি ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদ গঠন কৰিলে যদিও ৰাভা ৰাইজে বা নিখিল ৰাভা ছাত্ৰ সন্থা নিখিল ৰাভা মহিলা পৰিষদ নিখিল ৰাভা সাহিত্য সভাকে ধৰি সকলো সংগঠনেই ভাৰতীয় সংবিধান প্ৰদত্ত এক স্বায়ত্তশাসন পাবৰ কাৰণে দীঘলীয়া সময় সংগ্ৰাম কৰি আহিছে আৰু শেহতীয়াকৈ অসম চৰকাৰ তথা ভাৰত চৰকাৰে সেই দাবীৰ প্ৰতি সন্মান জনায় কেইদিন পূৰ্বে ভাৰতবৰ্ষৰ সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ অধ্যক্ষতাত ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত হৈছে আমি সেইটোক আদৰণি জনাইছোঁ আমি ট্ৰাইবেল সংঘ তথা CC2R ফালৰ পৰা আমি উভয় চৰকাৰক আমি আহ্বান জনাব খোজোঁ যে ৰাভা হাছং যিটো এৰিয়া এই এৰিয়াটো খুবেই স্পৰ্শকাতৰ এই এৰিয়াটোক ৰক্ষা কৰা মানে অসমখনক ৰক্ষা কৰা কাৰণ এই এৰিয়াটো যদি সুৰক্ষিত নহয় তেতিয়াহ'লে অসমত প্ৰব্ৰজনৰ হাৰ বৃদ্ধি পাব আৰু অচিনাক্ত মানুহৰ সংখ্যা ইয়াতে ভৰি পৰিব মাইগ্ৰেট কৰিব আৰু ইমিগ্ৰেট কৰিব গতিকে ইয়াক বাধা দিবৰ কাৰণে একমাত্ৰ উপায় হৈছে ষষ্ঠ অনুসূচীৰ স্বায়ত্তশাসন তো 6 শিডিউল অট'নমিটো হৈছে ট্ৰাইবেল অট'নমি কিন্তু এইটো কণ্টিগুৱাছ এৰিয়াক লৈ পেলাই ষষ্ঠ অনুসূচী ভাৰতৰ সংবিধানত এটা নিৰ্দিষ্ট ভূখণ্ডক লৈ পেলাই জনজাতিক স্বায়ত্তশাসন প্ৰদান কৰাটোৱেই হৈছে 6 শিডিউল ষষ্ঠ অনুসূচী আৰু ইয়াৰ অৰ্থ এইটো নহয় যে কেৱল ট্ৰাইবেলহে তাত বেনিফিটেড হ'ব যি তাৰিখত ষষ্ঠ অনুসূচী গঠন হ'ব সেই তাৰিখৰ পৰা যিসকল জনগোষ্ঠী আছে ট্ৰাইবেল নন ট্ৰাইবেল যি জনগোষ্ঠীয়ে নহওক কিয় তেওঁলোকেও ইয়াৰ সম অধিকাৰ উপভোগ কৰিব পাৰিব মূল কথাটো হ'ল যে এই এৰিয়াটো প্ৰটেক্টেড হ'ব আৰু এই অঞ্চলটো সুৰক্ষিত হোৱাৰ লগে লগে অসম সুৰক্ষিত হ'ব আৰু ইয়াতে প্ৰব্ৰজন আৰু কোনো কৰিব নোৱাৰে কাৰণ 6 শিডিউলৰ কিছুমান নিৰ্ধাৰিত কিছুমান নীতি নিয়ম আছে কিছুমান প্ৰভিজন আছে সেই প্ৰভিজনৰ মতে 6 শিডিউল গঠন হোৱাৰ পিছৰে পৰা বাহিৰৰ পৰা আহি মানুহ ইয়াতে মাটি বাৰী কিনিব নোৱাৰে ক্ৰয় বিক্ৰয় কৰিব নোৱাৰে দোকান পোহাৰ বনাব নোৱাৰে ইয়াতে বিজনেছ কৰিব নোৱাৰে মুঠতে ইয়াৰ ছ'চিঅ' ইকনমিক এডুকেশ্যনেল বা কালচাৰেল যিখিনি ট্ৰেডিশ্যন আছে ইয়াত ৰাভা জনগোষ্ঠীৰে হওক অন্যান্য জনজাতি জনগোষ্ঠীৰ আৰু অন্যান্য
খিলঞ্জীয়া জনগোষ্ঠীৰ যিখিনি নিজা পৰম্পৰা নিজা ৰীতি নীতি সেইখিনি সুৰক্ষিত কৰিবৰ কাৰণে 6 শিডিউলটো খুবেই প্ৰয়োজন গতিকে আমি CC2R ফালৰ পৰা সংঘৰ ফালৰ পৰা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গভৰ্ণমেণ্ট অফ আছামক আমি আহ্বান কৰিম যে যিমান পৰা যায় সোনকালে এই 6 শিডিউল অট'নমিটো ৰাভা হাছং অট'নমাছ কাউন্সিলক প্ৰদান কৰিব লাগে STVৰ যিটো প্ৰসংগ